নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বনপুৰা গাঁৱৰ বানাত মাদ্ৰাছাৰ উদ্যোগত অনুষ্ঠিত কৰা 16তম বাৰ্ষিক অধিৱেশন আৰু দিনী ৱাজ মেহফিলক লৈ অঞ্চলটোত লোকাৰণ্য পৰিৱেশ ধৰ্মীয় শিক্ষাৰ লগতে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছে ব্যক্তিগত খণ্ডৰ এই মাদ্ৰাছাসমূহে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৱাজ মেহফিল বিভিন্ন প্ৰান্তৰ লোকেৰে উখল মাখল পৰিৱেশৰে সূচনা হৈছে সমগ্ৰ অঞ্চলটোত আমাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত বনপুৰা গাঁৱত আল মাদ্ৰাছাতুল মনোৰাতুলিল বানাত এই মাদ্ৰাছাত আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নীতি আদৰ্শৰে ইছলাম ধৰ্মীয় শিক্ষা দিয়াৰ লগতে আমাৰ জেনেৰেল শিক্ষা যেনেকে ধৰক বিজ্ঞান গণিত সমাজবিদ্যা অসমীয়া আমাৰ অসমীয়া মাধ্যমত এই মাদ্ৰাছা পৰিচালিত হয় আমি ৰাষ্ট্ৰীয় অনুষ্ঠান যিখিনি থাকে হয়তো 26 জানুৱাৰী 15 আগষ্ট বা অন্য যিবিলাক মানে ৰাজ্যিক বন্ধ এই বন্ধবিলাকো আমাৰ এই মাদ্ৰাছাত পালিত হয় আমি এই মাদ্ৰাছা সম্পূৰ্ণ মানে অসমীয়া মাধ্যমত চলাই অসমীয়া সংস্কৃতি আদিও ইয়াত উদযাপিত কৰা হয় তাৰ লগতে আমি হয়তো আৰু যোৱা 2 বছৰ ধৰি আমাৰ এই মাদ্ৰাছাৰ পৰা মেট্ৰিক পৰীক্ষা দি আহি আছে এই মাদ্ৰাছাৰ ফলাফল অন্য স্কুলতকে যিবিলাক স্কুল হয়তো জিৰ' হয় সেই স্কুলতকে বহু উন্নত মানে ফলাফল হৈছে হয়তো আমি বেছি দিন হল মানে এই মাধ্যমবিলাক আৰম্ভ কৰা নাই কম দিন হল কিন্তু তাৰ ভিতৰতে যি কেই বছৰ দিছে প্ৰত্যেক বছৰে আমাৰ 100% পাস কৰিছে হয়তো ষ্টাৰ বা অন্য হাই লেভেলত পোৱা নাই কিন্তু প্ৰতিজনে পাস কৰিছে ইয়াত ফেল কৰা নাই আৰু বিজ্ঞানতো ভাল নম্বৰ পাইছে ইংৰাজীতো ভাল নম্বৰ পাই মানে পাস কৰিছে আমি আসলতে ভাবিছো যে এটো ধৰ্মীয় শিক্ষাৰ লগতে আমাৰ যেটো মানে জেনাৰেল শিক্ষা এই যে লগালগ জেনাৰেল শিক্ষাও এই মাদ্ৰাছাৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় আৰু 104 জন ছোৱালী থাকে ছোৱালীবিলাক মানে সম্পূৰ্ণ হোস্টেল সিস্টেমত লোডিং ফুডিং গোটেইখিনি আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা কৰা হয় আৰু এই অঞ্চলৰ যিখিনি হয়তো ধৰ্মীয় প্ৰাণ ৰাইজ বা শিক্ষিত মানুহ এই গোটেইখিনি মানুহে মাদ্ৰাছাত সহযোগিতা আছে আমাৰ বিভিন্ন অঞ্চলৰ আমাৰ সৰকাৰি সাহায্যৰ জৰিয়তে নহয় সম্পূৰ্ণ আমাৰ এই পাব্লিকৰ সহযোগিতা তাই মাদ্ৰাছা চলি আছে আসলতে আমি মাদ্ৰাছাৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছো প্ৰতি বছৰে এনেকে কিছুমানে হয়তো 5000 6000 10000 টকা লৈকে দান বৰংগনি আগবঢ়ায় মহিলাসকলও দান বৰংগনি আগবঢ়ায় এনেকে আগবঢ়াই আমাৰ এই মাদ্ৰাছাখন পৰিচালিত হৈ আছে যোগেদি স্বাগতম জনাইছো আমাৰ এই বানাত মাদ্ৰাছাখনত 104 জন ছোৱালী থাকে আৰু 3 জনী মানে শিক্ষয়িত্ৰী মানে মহিলাখিনি আমাৰ এই মানে থাকে হোস্টেলত থাকে আৰু কমপ্লিট এটো আমাৰ ৰাইজৰ দান বৰংগনিৰ দ্বাৰা বিভিন্ন ৰাইজৰ বিভিন্ন জনে আমাৰ এই মাদ্ৰাছাত যেনেকৈ চাউল দালি কোনোবাই কাপড় কোনোবাই টকা মানে বিভিন্ন ধৰণে দানৰ ওপৰেদি আমাৰ এই মাদ্ৰাছাখন চলি আছে আৰু আমি প্ৰায় 110 জন ছোৱালীক মানে আমি খাদ্য খানা দি থাকিব লাগে আৰু যিসকল শিক্ষক আছে ইয়াত বিএসসি শিক্ষক আছে ইংলিশ শিক্ষক আছে অসমীয়াৰ শিক্ষক আছে তেওঁলোকক আমি দৰমহা এটা পাৰিতোষিক এটা কিবা কি দেও আৰু তে আমি যিসকলে এই মাদ্ৰাছাখন চলাই আছো খুব মানে এটা কষ্টৰ মাধ্যমেৰে খুব খাটনিৰ মাধ্যমতে চলি আছে ইয়াত প্ৰায় 17খন গাঁৱৰ মানুহ আহিছে একদম হনি ৰোডৰ পৰা আহিছে একটু কি ধৰ্মৰ আলোচনা কৰা হয় না এটুত মানে এনে ধৰ্মীয় নলবাৰীৰ পৰা ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট নিভাজ অসম লাইভ।